মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক কুশলে আছা। মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ নৱম শ্ৰেণীৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ। ভাৱ বিষয়ক এক চমু উত্তৰ লিখা। মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? পৰাৎপৰ শব্দৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। কবিয়ে মানুহকে শ্ৰেষ্ঠতম বুলি কৈছে কাৰণ নিজ বিদ্যা বুদ্ধিৰ বলত মানুহ জীৱ শ্ৰেষ্ঠ হৈ পৰিছে। মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? মানুহ মাত্ৰেই মায়াত বন্দী। এই মায়া সংসাৰৰ প্ৰতি থকা মায়া। পাৰ্থিৱ সা-সম্পত্তি বস্তুৰ প্ৰতি থকা আসক্তিয়েই মায়া। কবিয়ে মায়া মোহত আসক্ত হৈ থকাৰ বাবেই মানুহক মায়াবী জীৱ বুলি কৈছে। বাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? পৰমেশ্বৰক পূজা কৰাৰ ক্ষেত্ৰতহে বাদ্য অৰ্ঘ্যৰ ব্যৱহাৰ হয়। কবিয়ে মানুহকে দেৱতা জ্ঞান কৰি সেৱা কৰাৰ কথা কৈছে, কিয়নো মানুহৰ মাজতে তেওঁ দেৱতাৰ দৰে গুণ দেখা পাইছে। মানুহৰ এনেবোৰ গুণৰ দ্বাৰা এই পৃথিৱীক স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰি। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ ভাষাৰে লিখা। মানৱ বন্দনা কবিতাটিৰ জৰিয়তে মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহৰ প্ৰতি গভীৰ আস্থাশীল হৈ মানুহৰ বন্দনা কৰিছে। মানুহ পৃথিৱীত বাস কৰে। পৃথিৱীক মৰত বা মৃত্যুলোক বুলি ক'লেও এই পৃথিৱীলৈ মানুহৰ অন্তহীন সুখ বয়ে আছে। যুগ যুগ ধৰি পৃথিৱীলৈ অহা যোৱা কৰি থকাৰ বাবে কবিয়ে মানুহক মায়াবী জীৱ বুলি কৈছে। কিন্তু মানৱী জনমৰ সাৰ্থকতা নিৰ্ধাৰণ কৰে কৰ্মই। সেয়ে তেনে কৰ্ম মানৱ কল্যাণৰ অৰ্থে হোৱা উচিত। কবিৰ মতে এই পৃথিৱীত মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ জীৱ। মানুহেই মানুহৰ সংগী আৰু মানৱ সেৱাই ভগৱানৰ সেৱা। আনকি কবিয়ে মানুহক শ্ৰেষ্ঠ দেৱতাৰ স্থান দিছে। মানুহৰ সেৱাৰ যোগেদিহে ভগৱানক পাব পাৰি। মানুহৰ প্ৰকৃত ধৰ্ম হৈছে মৰম স্নেহ দয়া প্ৰেম। মানুহৰ সুখ দুখ মৰম ব্যথাৰ বিনিময় হয় মৰ্ত্যৰ পৃথিৱীত। স্বৰ্গ সকলো সুখৰ আকৰ বুলি ভবা হয় যদিও বাস্তৱত এই পৃথিৱীখনেই স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি কবিয়ে কৈছে। কাৰণ এইখনেই মানুহৰ প্ৰকৃত ঘৰ। মানুহৰ সকলো সুখ শান্তি মৰততে বিৰাজমান। মানুহৰ মাজতে কবিয়ে দেৱত্ব বিচাৰি পাইছে। মানৱ সেৱাৰ যোগেদিয়েই প্ৰকৃতাৰ্থত পৃথিৱীখনক স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰি। এনে শক্তি আৰু মহত্ব মানুহৰ মাজতে নিহিত হৈ আছে বুলি কবিয়ে বিশ্বাস কৰিছে। সেয়ে কবিয়ে বাদ্য অৰ্ঘ্য লৈ মানুহকে পূজা কৰিবলৈ আহ্বান জনাইছে আৰু মানৱৰ জয়গান গাইছে। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ।
কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ: মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহে বসবাস কৰা এই পৃথিৱীখন স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি কৈ উক্ত কথাখিনি প্ৰকাশ কৰিছে। জীৱশ্ৰেষ্ঠ মানুহে পৃথিৱীখনক নিজৰ বসবাসৰ উপযোগী কৰি গঢ়ি তুলিছে। মানুহে মৃত্যুৰ পাছতো এখন পৃথিৱীৰ কল্পনা কৰে যাক স্বৰ্গ বুলি কোৱা হয়। পৃথিৱীত সৎকৰ্ম কৰাজনে স্বৰ্গ সুখ শান্তি লাভ কৰে বুলি ধাৰণা কৰা হয়। কিন্তু কবিৰ মতে স্বৰ্গৰ সুখ শান্তি লাভ কৰে বুলি ধাৰণা কৰা হয়। কিন্তু কবিৰ মতে এই পৃথিৱীতে স্বৰ্গ সুখ লাভ কৰিব পাৰি। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই পৃথিৱীখনক স্বৰ্গতুল্য কৰি গঢ়ি তুলিব পাৰি। সেয়ে কবিয়ে মানৱীয় আৱেগ অনুভূতিৰে ভৰা এই পৃথিৱীখনকে মানুহৰ একমাত্ৰ নিজা ঘৰ আৰু স্বৰ্গতকৈও অধিক শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে। তাৎপৰ্য ব্যাখ্যা কৰা। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মানৱ বন্দনা কবিতাটোৰ পৰা তুলি অনা হৈছে। এই পৃথিৱীখন ঘাইকৈ মানুহৰ বাসস্থান। মানৱী জনমৰ সাৰ্থকতা কৰ্মৰ মাজেৰে প্ৰকাশ পায়। মানৱ জীৱনৰ স্থায়িত্ব আৰু ফল মানুহৰ কৰ্মই নিৰ্ধাৰণ কৰে। কবিয়ে সেয়ে মানৱীয় গুণসমূহ আহৰণ কৰি কৰ্মত ব্ৰতী হ'বলৈ কৈছে। সেই কৰ্ম এনে হোৱা উচিত যি মানুহৰ কল্যাণ সাধন কৰে। মৰম চেনেহ দয়া প্ৰেম আদিয়েই মানুহৰ ধৰ্ম হোৱা উচিত বুলিও কবিয়ে কৈছে। পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে পৃথিৱীখনক স্বৰ্গতুল্য কৰি গঢ়ি তুলিব পাৰি। কিয়নো মানৱ সেৱাই হৈছে ঈশ্বৰ সেৱা। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱতাবাদৰ জয়গান গাইছে। মানুহেই দেও মানুহেই সেও মানুহ বিনে নাই কেও। কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱ দেও। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মানৱ বন্দনা কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিৰ মতে মানুহেই সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ মাজতে দেৱত্ব নিহিত হৈ আছে। শ্ৰেষ্ঠতম বুলি স্বীকাৰ কৰি আমি যি দেৱতাক সেৱা কৰোঁ সেই দেৱতাৰ শক্তি কবিয়ে মানুহৰ মাজতেই দেখিবলৈ পাইছে। সেয়ে তেওঁৰ মতে মানুহেই সেৱাৰ যোগ্য। মানুহে পৃথিৱীখনক সুশৃংখল কৰি ৰাখিবলৈ পৰোপকাৰ আৰু মিলাপ্ৰীতিৰ জৰিয়তে মানুহৰ কল্যাণ সাধিব লাগিব। গতিকে নিজ শক্তিৰে পৃথিৱীতেই স্বৰ্গ গঢ়ি তুলিব পৰা মানৱৰ জয়গান গাবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। কবিয়ে পুনৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মানৱক পাদ্য অৰ্ঘ্য অৰ্থাৎ নানা উপকৰণেৰে
পূজা কৰিবলৈও দিহা দিছে। ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা। মানুহ, নৰ, মানৱ। সংগ, লগ, সাহচৰ্য। পৃথিৱী, ধৰিত্ৰী, মেদিনী। সোঁত, স্ৰোত, গতি। স্বৰ্গ, সৰগ, সুৰলোক। দেও, দেৱতা, সুৰ। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ: কৰ্ম, কৰম, ধৰ্ম, ধৰম, মৰ্ম, মৰম, স্বৰ্গ, সৰগ, স্নেহ, চেনেহ, মৰ্ত্য, মৰৎ, অৰ্ঘ্য, অৰঘ, ৰত্ন, ৰতন, যত্ন, যতন, শক্তি, শকতি, ভক্তি, ভকতি। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে পুনৰ আন এটি পাঠৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।